নমস্কাৰ, আমি সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ। সকলোৱে জানে যে আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতি আৰু আমাৰ সৈতে আছে ডিব্ৰুগড় জিলা সমিতিৰ বিষয়ববীয়া। সদ্য ঘোষিত যি হাইস্কুল শিক্ষান্ত পৰীক্ষা, এই হাইস্কুল শিক্ষান্ত পৰীক্ষা অৰ্থাৎ মেট্ৰিক পৰীক্ষাত আমাৰ আটাইৰে সকলোৰে শ্ৰদ্ধাৰ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা অসমত বসবাস কৰা গোৰ্খা জনগোষ্ঠীটোক সক্ৰিয়ভাৱে যিগৰাকী ব্যক্তিয়ে প্ৰতিনিধিত্ব কৰি আছে, বৰ্তমান অসম চৰকাৰৰ গোৰ্খা উন্নয়ন পৰিষদৰ সন্মানীয় অধ্যক্ষ প্ৰেম তামাং ডাঙৰীয়াৰ সুযোগ্য সন্তান শ্ৰী আদিত্য তামাঙে যি সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা, এই পৰীক্ষাত 93.5 নম্বৰৰ সৈতে এক সুন্দৰভাৱে তেখেতে যি ফলাফল প্ৰদৰ্শন কৰিলে, এই ফলাফল পাই সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা আমি অতিকৈ আনন্দিত হৈছোঁ আৰু গৌৰৱান্বিত হৈছোঁ। আমাৰ লগত এই সুন্দৰ মুহূৰ্তটিত আমাৰ সৈতে সংযোগ দিবৰ কাৰণে ডিব্ৰুগড় জিলা সমিতিৰ সন্মানীয় সম্পাদক, সাধাৰণ সম্পাদক দীপু গিচিং ডাঙৰীয়া আহি উপস্থিত হৈছেহি। আমি চৰাইদেউ জিলা গোৰ্খা ছাত্ৰ সন্থা আৰু ডিব্ৰুগড় জিলা গোৰ্খা ছাত্ৰ সন্থাৰ তৰফৰ পৰা এই যি সুন্দৰ ফলাফল দেখুৱাই আমাৰ সমগ্ৰ চৰাইদেউ জিলাৰ কাৰণে গৌৰৱ কঢ়িয়াই অনা শ্ৰী আদিত্য তামাঙক আমি অকণমান অভিনন্দন জনাব বিচাৰিছোঁ, আমি মৰম জনাব বিচাৰিছোঁ, যাতে আগন্তুক দিনত আদিত্য তামাঙে আজিৰ যি ফলাফল দেখুৱাইছে ইয়াতকৈ সুন্দৰ ফলাফল দেখুৱাবলৈ সক্ষম হয় আৰু তেখেতৰ যি পিতৃ মাতৃৰ কষ্ট আৰু ত্যাগ, লগতে তেখেতৰ আইতাক আৰু ককাকৰ যি ত্যাগৰ কষ্ট আৰু ত্যাগৰ বাবে আজি আদিত্যই এই সুন্দৰ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। মই প্ৰথমেই সদৌ চৰাইদেউ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি অশোক লামা ডাঙৰীয়াক এখনি চেলেং চাদৰেৰে আদিত্য তামাঙক সম্বৰ্ধনা জনাবৰ কাৰণে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। লগে লগে মই ডিব্ৰুগড় জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দীপু গিচিং ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে আদিত্যক মৰম আৰু শুভেচ্ছা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ লগে লগে আমাৰ সৈতে আছে আদিত্য তামাঙৰ মাতৃ, আমাৰ সকলোৰে চিনাকি কৰুণা তামাং বাইদেউ। আমি বাইদেউক অকণমান মৰম আৰু শ্ৰদ্ধা জনাবৰ কাৰণে মই আমাৰ চৰাইদেউ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে, আমি তেখেতলোকক অনুৰোধ জনাইছোঁ। আমাৰ মাজত আছে আদিত্য তামাঙৰ ককাক, আমাৰ সকলোৰে শ্ৰদ্ধাৰ, তেখেতকো আমি এখনি আমাৰ গোৰ্খাসকলৰ যি গৌৰৱ এখনি সদাৰে সম্বৰ্ধনা জনাবৰ কাৰণে মনক অনুৰোধ জনাইছোঁ। আমাৰ মাজত থকা আদিত্য তামাঙৰ আইতাক, অৰ্থাৎ আমাৰ সকলোৰে শ্ৰদ্ধাৰ আইতাকো আমি এখনি সদা আৰু আমাৰ সৈতে কি আছে আমি এখন সম্বৰ্ধনা জনাবৰ কাৰণে মই ডিব্ৰুগড় জিলা সমিতিৰ বিষয়ববীয়াক অনুৰোধ জনাইছোঁ। ধন্যবাদ। ইয়াৰ লগে লগে মই আমাৰ মাজত উপস্থিত থকা শ্ৰদ্ধাৰ সভাপতি অশোক লামা ডাঙৰীয়াক এই সন্দৰ্ভত দুআষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। মুহূৰ্ত ঘোষণা কৰিছে, তাত আমাৰ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন কেন্দ্ৰীয় সভাপতি তথা বৰ্তমান গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ সন্মানীয় প্ৰেম তামাং ডাঙৰীয়াৰ পুত্ৰ আদিত্য তামাঙে যিহেতু আজি 93.5% নম্বৰেৰে যি অসমতেই গৌৰৱ কঢ়িয়াই আনিলে, এই চেগত আমি খুবেই আনন্দিত হৈছোঁ আৰু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা তেখেতক অলেখ অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ আমাৰ জনগোষ্ঠীটোৰ পৰা তেখেতে যি ধৰণে আজি খুব সুন্দৰ নম্বৰেৰে আজি সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে, আগলৈও যাতে তেখেতৰ জীৱন গঢ়াৰ ক্ষেত্ৰত নিজৰ পাৰদৰ্শিতাৰে, নিজৰ অলেখ কষ্টেৰে যাতে এই জাতিটোৰ লগতে চৰাইদেউ জিলাত যাতে আগলৈ আৰু গৌৰৱ কৰি আনিবলৈ সক্ষম হয়। এদিন তেওঁ যি নিজৰ মনৰ ইচ্ছা আছে, তেওঁৰ যি সপোন আছে, তেওঁৰ যি লক্ষ্য আছে, সেই লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত তেখেতক আমি পলে পলে গোৰ্খা ছাত্ৰ সন্থাই আমি সহায় সহযোগিতা তেখেতক আমি আগবঢ়াম। লগতে তেখেতৰ সুন্দৰ ভৱিষ্যত আৰু তেওঁৰ এই সপোন, যি তেওঁ দেখা সপোন যাতে ভৱিষ্যতে বাস্তৱত পৰিণত হওক, সেয়ে আমি বিশেষকৈ আমাৰ তৰফৰ পৰা আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ। মই ধন্যবাদ জনাইছোঁ সন্মানীয় সভাপতি শ্ৰী অশোক লামা ডাঙৰীয়াক। আমাৰ মাজত থকা ডিব্ৰুগড় জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক দীপু গিচিং ডাঙৰীয়াক মই দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। বিশেষকৈ আজি এটা ভাল লগা দিন বুলি ক'ব পাৰি। পুৱা ৰাতিপুৱাই ককাইদেৱে মোক ফোন কৰিছিল, যিহেতু ভতিজাই এটা ভাল
নাম্বাৰ লৈ কিনে ভাল পাৰ্চেণ্টেজ লৈ কিনে পাছ কৰিলে শুনি একেবাৰে থাকিব নোৱাৰিলোঁ। সেইবাবে মই সুদূৰ ঘৰৰ পৰাই ইয়াত মানে আদিত্য তামাং তথা মোৰ ককাইদেউ বাগৰিয়াত উপস্থিত হৈছোঁ মানে তেখেতক শুভেচ্ছা দিবলৈ। আৰু শুভেচ্ছা ময়ো মাজে মাজে তেখেতৰ ঘৰত থাকোঁতে মই যেতিয়া আদিত্য তামাঙৰ লগত কথা বতৰা পাতিছিলোঁ তেতিয়া গম পোৱা গৈছিল যি কথা এষাৰ আছে ন, যি মূলা বাঢ়ে তাৰ দুপাততে চিন বুলি। সেই তেতিয়াই মই গম পাইছিলোঁ তেখেতে এটা ভাল সুন্দৰ এটা ভাল পাৰ্চেণ্টেজ লৈ পাছ কৰিব বুলি আমি সেই আশাবাদী আছিলোঁ। আৰু সেই আশাবাদী লৈয়ে তেখেতে যেনেকৈ নিজৰ কষ্টৰে যি ফলাফল আজি ঘোষণা কৰিলে, সেই ফলাফল কষ্টৰে আজি আমিও গৌৰৱান্বিত। মই যিহেতু এটা ডিব্ৰুগড় জিলা গোৰ্খা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আৰু লগতে পৰিয়াল তৰফৰ মোৰ যিহেতু পৰিয়ালে হয় আমাৰ ঘিচিং পৰিয়ালত 93.5% এটা মানে ইমান ধুনীয়া এটা পাৰ্চেণ্টেজ পাইছে। এই পাৰ্চেণ্টেজটো হয়তো আমাৰ এই অঞ্চলৰ আমাৰ ঘিচিং খানদানৰে আৰু আমাৰ সমগ্ৰ এই অঞ্চলৰে এটা আমি গৌৰৱান্বিত হৈছোঁ তেখেতক লৈ কিনে। আৰু আদিত্য তামাঙৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আগন্তুক দিনত তেখেতৰ যি মনোকামনা তেখেতে পুহি থৈছে সেই টাৰ্গেট সেই এচিভটো তাৰ পূৰ্ণ হওক বুলি আমি ঈশ্বৰৰ ওচৰত কামনা ৰাখিছোঁ। আৰু পদে পদে আমি ডিব্ৰুগড় জিলা গোৰ্খা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমাৰ ফালৰ পৰা যি সহায় সহযোগ বা আমাৰ পৰিয়ালবৰ্গৰ পৰা যি সহায় সহযোগ বিচাৰে বা আমি সদায় তৎপৰ তেখেতক সহায় সহযোগ আগবঢ়াবলৈ। পুনৰ এবাৰ তেখেতৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিলোঁ। ধন্যবাদ। ধন্যবাদ জনাইছোঁ সন্মানীয় দীপু ঘিচিং ডাঙৰীয়া। যিহেতু তেখেতৰ ককাক আছে, মই ককাকৰ পৰা দুআষাৰ আপোনালোকৰ সন্মুখত জানিব বিচাৰিম। কাৰণ নিজৰ নাতি এটাই যেতিয়া ইমান ধুনীয়াকৈ ফলাফল লাভ কৰে, কেনেকুৱা এটা অনুভৱ হৈছে অকণমান জানিব বিচাৰিম। মানে চবেই অসমীয়াত কৈছে, মই হ'লে ইয়াত কিছুমান আছে আমাৰ सेम पर्सन है हाम्रो गोर्खा जनगोष्ठी। यो कि मलाई आज यति नै खुसी लाग्दैछ जुन चाहिँ मेरो छोराहरूले जुन चाहिँ सपना मेरो पुरा गर्न सकेन त्यो सपना मेरो नातिले गरेको कारण म अति नै हर्को आएर खुसीको उत्साह छ। अन्त हो त्यही कारणले म आज त्यही खुसीको चर्चाले तपाईँहरूको अगाडि म अवगत गराउँदैछु। जे के होस् मेरो भगवानको कृपाले होस् या तपाईँहरूको माया ममताले होस्, तपाईँहरूको आशीर्वादले अझै नै उज्जवल भविष्य मेरो नातिको होस् भनेर उ गर्छु। त्यसको अगाडि म एउटा कुरा भन्न चाहन्छु कि मेरो भगवानले पूजा अर्चना गरेको कारण अलिकति फलिफाप भएको जस्तो पनि अनुभव लाग्छ कि मेरो अगाडिको जेठो छोराको नातिले पनि 81.47 पाएको थियो। हो त्यही कारण अहिले मेरो सानो छोराको उसले झन् अझै उसको 90.3 पाएको कारण अधिक हाम्रो यो उसको खाप चाहिँ बढेको कारणले मलाई अति नै हर्का र उत्साह छ। अन्त हो त्यही उनीहरूको भगवानले उनीहरूको उज्जवल भविष्य उज्जवल गरोस्, तपाईँहरूलाई पनि आशीर्वाद दियोस्, दियाबर्ख दिनुहोस् भनेर म सबैले म आशावादी छु। अरू मेरो नातिमाथि पनि म आशावादी छु, मेरो नातानातिको भविष्य उज्जवल होस् भन्दै ईश्वरको अगाडि म प्रार्थना जनाउँदै उसको उज्जवल भविष्य अझै राम्रो भएर जाओस्। उसको सोच अरू ज्ञानको आधारमा जुन चाहिँ पढ्नेमा जुन चाहिँ सोच लिएर पढ्छ उसको त्यो फलस्वरूप मनोकामना पूर्ण होस् भने मेरो सानो वक्तव्य यति नै समाप्त गर्दछु। আন্তৰিক ধন্যবাদ জনাইছোঁ ককালৈ। এইবাৰ মই আদিত্যৰ মুখেৰে দুআষাৰ জানিব বিচাৰিম। আদিত্য यहाँ सबैले उ गरेर यहाँ सबैलाई उ सम्बोधन लाग्दैछ मलाई त्यो रिजल्ट लिएर। त्यो मलाई चाहिँ बहुत राम्रो लाग्दैछ। मेरो सानो क्लासबाट आज 10 को रिजल्ट आज अनि मेरो क्लास 10 आज खत्म भयो। 93.5 पाए बहुत राम्रो लाग्दैछ। खालि यति पनि राम्रो लागेको छैन म, किनकि मलाई यसको भन्दा बेसी सोच्यो भने मेरो अरू राम्रो हुन्छ। त्यो सोचेर म अगाडि पनि कति पर्सेन्टेज पाउँथेँ त्यसलाई कम सोचेर त्यसलाई अरू टार्गेट हाई गर्थेँ। त्यतिखेर अरू बढ्थ्यो मेरो पर्सेन्टेज, त्यसको कुरा मेरो अरू राम्रो हुन्थ्यो।